নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটীলৈ অনা হল ঢকুৱাখনাত উদ্ধাৰ হোৱা চিহ্নমুণ্ডৰ লগতে অন্যান্য সামগ্ৰী ডিএসপি ৰবীন্দ্ৰ ডেকাৰ নেতৃত্বত 4জনীয়া সিআইডি দলে আনিলে চিহ্নমুণ্ড ডিএনএৰ বাবে হায়দৰাবাদলৈ প্ৰেৰণ কৰিব লাউখোলাৰ নমুনা এসপ্তাহৰ ভিতৰত নিশ্চিত হ'ব ঢকুৱাখনাত উদ্ধাৰ হোৱা চিহ্নমুণ্ড কাৰ সুনীল গগৈৰ ভতিজা পুত্ৰৰ ডিএনএ সংগ্ৰহ অভিযানকাৰী দলটোৰ এতিয়াও সন্ধান নাই সুনীল গগৈৰ ইফালে সিআইডিৰ আন এটা দলে এতিয়াও ঢকুৱাখনাত বাহৰ পাতি অব্যাহত ৰাখিছে তদন্ত উল্লেখযোগ্য যে ঢকুৱাখনাৰ শিঙিয়া দলঙৰ তলৰ পুখুৰীত শনিবাৰে উদ্ধাৰ হৈছিল চিহ্নমুণ্ডৰ লগতে বিভিন্ন সামগ্ৰী নিখোজ সুনীল গগৈৰ ঘৰৰ কাষতে থকা এটা পুখুৰীত মাছমৰীয়া জালত লাগিছিল এটা পেকেট শিলগুটিৰে বস্তাৰ ভিতৰত বান্ধি থৈছিল চিহ্নমুণ্ডটো চিহ্নমুণ্ডৰ লগতে বস্তাৰ ভিতৰত উদ্ধাৰ হয় এটা তাবিজ তেলৰ বটল ব্ৰাছ আৰু হেয়াৰ ড্ৰায়াৰ পাছে ইয়াৰে এপদ সামগ্ৰী সুনীল গগৈৰ পৰিয়ালৰ নহয় বুলি স্পষ্ট কৰি দিয়ে দুৰ্ভগীয়া পত্নীয়ে কিন্তু এতিয়া প্ৰশ্ন হৈছে যে কোড গল সুনীল গগৈ ঘটনা তদন্ত কৰি থকা আৰক্ষী বিষয়া সংযুক্তা পৰাখৰেও সুনীল গগৈ জিয়াই থকা বুলি দাবী কৰিছিল যদিও আজি 6 মাহ পৰ্যন্ত কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নহল সুনীল গগৈ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছো দীপাংকৰ ইতিমধ্যে চিহ্নমুণ্ড গুৱাহাটীলৈ অনা হৈছে এতিয়া এসপ্তাহৰ প্ৰয়োজন হ'ব এই কথা নিশ্চিত হ'বলৈ যে চিহ্নমুণ্ডৰ দৰাচলতে কাৰ হিয়া জাহাংগীৰৰ হয়নে নহয় সেই কথা নিশ্চিত হ'বলৈ আৰু এসপ্তাহ লাগিব হায়দৰাবাদৰ ফৰেনচিকলৈ প্ৰেৰণ কৰা হ'ব চিহ্নমুণ্ড হেউটি আৰু কি খবৰ আছে নিশ্চয় জয়ন্ত চাওক এটা সপ্তাহ মানে এয়া হৈছে আনুষ্ঠানিক কিছু সময়সীমা অৰ্থাৎ হায়দৰাবাদলৈ প্ৰেৰণ কৰা হ'ব ডিএনএৰ নমুনা আৰু তাৰ পিছত গোটেই ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব চিহ্নমুণ্ডটো কাৰ কিন্তু অসম আৰক্ষীৰ যোৱা 6টা মাহ ধৰি যিদৰে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া তেওঁলোকে দেখিবলৈ পোৱা মতে আমি যিখিনি তথ্য বিশ্লেষণ কৰিছোঁ আমি বা যিখিনি আমি অধ্যয়ন কৰিছোঁ কেৱল অসম আৰক্ষীয়ে ডিএনএৰ নমুনাৰ ওপৰতে নিৰ্ভৰ কৰি আছে এই মুহূৰ্তলৈকে যদি চোৱা যায় সুনীল গগৈ এই মুহূৰ্তলৈকে পলাতক আৰক্ষীৰ মতে ঠিক একেদৰে জাহাংগীৰৰ চিহ্নমুণ্ড আনকি আৰক্ষী বিচাৰি ওলাত এক প্ৰকাৰ ব্যৰ্থতা স্বীকাৰ কৰিছে তাৰ পিছত মাছমৰীয়াৰ জালত উদ্ধাৰ হোৱা চিহ্নমুণ্ডক লৈ এই মুহূৰ্তত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া কিন্তু এই মুহূৰ্তলৈকে জাহাংগীৰৰ পৰিয়াল অথবা সুনীল গগৈৰ পত্নী অথবা পুত্ৰক গোটেই ঘটনাৰ তদন্তৰ প্ৰক্ৰিয়াটোলৈ অনা হোৱা নাই এয়া এটা ডাঙৰ আমি দিশ আমি লক্ষ্য কৰিবলৈ আমি সক্ষম হৈছোঁ কিন্তু লখিমপুৰতে হওক বা গুৱাহাটীলৈ অহা সিআইডিৰ দল দুটা ভাগত বিভক্ত হৈছে অৰ্থাৎ এটা দল এই মুহূৰ্ততে লখিমপুৰত বাহৰ পাতি আছে আৰু আন এটা দল ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে আৰু ইতিমধ্যে আজি পুৱাৰ ভাগত গুৱাহাটীত আহি উপস্থিত হৈছে এই সুনীল গগৈৰ এই যি সমগ্ৰ কাণ্ডৰ সৈতে যি নতুন নতুন তথ্য উদ্ভাৱন হোৱাৰ এটা লক্ষ্য তেওঁলোকে নিৰ্ধাৰণ কৰিছে আৰু সেই গতিকে লাউখোলাটো লৈ বৰ্তমান সিআইডি দল গুৱাহাটী আহি পাইছে গতিকে তাৰ পিছত যদি আমি চাওঁ পৰ্যায়ক্ৰমে তেতিয়াহ'লে হায়দৰাবাদৰ ফৰেনচিকৰ লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব অৰ্থাৎ আমি লক্ষ্য কৰিছিলোঁ যে যোৱা 1 জুন তাৰিখে নিশাৰ ভাগত সংঘটিত হোৱা সেই লোমহৰ্ষক বৰ্বৰ ঘটনাৰ 17টা দিন লাগিছিল গোটেই যদি আমি ফৰেনচিকৰ আমি তথ্য নমুনা আৰক্ষীয়ে ফলাফল দাঙি ধৰাৰ ক্ষেত্ৰত গতিকে এইবাৰৰ ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে কিছু কম সময় ল'ব বুলি এক প্ৰকাৰ আমি আৰক্ষীৰ এটা বিশ্বস্ত সূত্ৰৰ পৰা আমি এই তথ্য লাভ কৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে সুনীল গগৈৰ পত্নী বা পৰিয়ালৰ লোককে হওক অথবা জাহাংগীৰৰ পৰিয়ালৰ লোককে হওক তদন্তৰ প্ৰক্ৰিয়াটোলৈ অনা হোৱা নাই কিন্তু সুনীল গগৈৰ পত্নীয়ে নিজে গৈ উপস্থিত হৈছিল গোটেই যিটো জলাশয়ৰ পৰা এই লাউখোলাটো উদ্ধাৰ হৈছিল লাউখোলাৰ সেই বস্তাটোতে উদ্ধাৰ হৈছিল এটা তাবিজ লগতে এডাল ৰছীজাতীয় সামগ্ৰী উদ্ধাৰ হৈছিল হেয়াৰ ড্ৰায়াৰ উদ্ধাৰ হৈছিলে তাৰপিছত সুনীল গগৈৰ পত্নীয়ে নিউজ 18ৰ কেমেৰাৰ সন্মুখত স্পষ্টভাৱে এটা মন্তব্য প্ৰদান কৰিছিলে যে জাহাংগীৰে ডিঙিত এডাল ৰছী সদৃশৰ সৈতে এটা তাবিজ পৰিধান কৰা তেওঁ পূৰ্বে দেখিছিল গতিকে এইটো তথ্যৰ ভিত্তিত এটা কথা অনুমান কৰিব পাৰি যে নিশ্চয় এয়া যদি জাহাংগীৰৰ চিহ্নমুণ্ড হয় তেতিয়াহ'লে গোটেই প্ৰক্ৰিয়াটোৰ যিটো তদন্ত প্ৰক্ৰিয়া সেয়া এখন ছবি স্পষ্ট হৈ পৰিব কাৰণ সুনীল গগৈৰ বাসগৃহৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতেই এই চিহ্নমুণ্ড উদ্ধাৰ হৈছে বস্তাত বন্ধা অৱস্থাত উদ্ধাৰ হৈছে ঠিক একেদৰে সুনীল গগৈৰ মাত্ৰ 1 কিলোমিটাৰ আনফালে যদি আমি চাওঁ তেতিয়াহ'লে তাত জাহাংগীৰৰ মুণ্ড কাটি জ্বলাই দিয়াৰ নিচিনা ঘটনাটো সংঘটিত হৈছিল তাৰপিছত প্ৰথম অৱস্থাত আৰক্ষীয়ে নিশ্চিত হৈছিল যে নিশ্চিতি প্ৰদান কৰিছিলে পৰিয়ালৰ লোকক যে এয়া সুনীল গগৈৰ মৃতদেহ তাৰপিছত সুনীল গগৈৰ মৃতদেহ বুলি গোটেই প্ৰক্ৰিয়াটোৰ অৰ্থাৎ সৎকাৰৰ পৰ্বটো শেষ পৰ্যায় পাইছিলে কিন্তু 17টা দিন পিছত লখিমপুৰৰ তদানীন্তন এছপি গৰাকীয়ে সংবাদমেল সম্বোধন কৰি গোটেই তথ্যটো বিৱৰণ কৰিছিল যে এয়া সুনীল গগৈৰ মৃতদেহ
ক্ষমা কৰিব জাহাংগীৰৰ মৃতদেহ কিন্তু তাৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে গুৱাহাটীৰ পৰা যোৱা CIDৰ দল ঠিক একেদৰে সুনীল গগৈৰ পত্নীয়ে পিন্ধি থকা বগা সাজোৰাক লৈ প্ৰশ্ন উদ্ভৱ হৈছিল গতিকে তাৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে লাওখোলা অৰ্থাৎ যিটো ছিন্নমুণ্ড উদ্ধাৰ হ'ল সেয়া 6টা মাহ বিৰতিৰ অন্তত পুনৰ সুনীল কাণ্ডই জোকাৰি গৈছে লখিমপুৰৰ ঢকুৱাখানা কেৱল ঢকুৱাখানা লখিমপুৰতে গোটেই বিষয়টি সীমাবদ্ধ হৈ থকা নাই গোটেই অসমবাসীয়ে পুনৰ এই 6টা মাহ বিৰতিৰ পিছত পুনৰ সুনীল গগৈৰ কাণ্ডক ৰোমন্থিত কৰিবলৈ এক প্ৰকাৰ চেষ্টা চলাইছে কিন্তু অসম আৰক্ষীৰ বিফলতা CIDৰ বিফলতাৰ ছবিখন স্পষ্ট হ'ল যে শূন্যত তেওঁলোকে গদা ঘূৰাই তদন্তৰ প্ৰক্ৰিয়াটো চলাই থাকিল DGP গৰাকীয়ে আনকি মন্তব্য কৰিছিল যে সুনীল গগৈ এবস্কণ্ডিং হৈ আছে তেওঁ পলাই আছে 50,000 টকাৰ আনকি পুৰস্কাৰৰ তথ্য তেওঁলোকে প্ৰকাশ কৰিছিল কিন্তু আজিলৈ তেওঁক লোকেট কৰা বুলি দাবী কৰা অসম আৰক্ষী কিন্তু সুনীল গগৈক বিচাৰি নাপালে বাছমৰীয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এটা লাওখোলা সদৃশ এটা ছিন্নমুণ্ড তাৰ পিছত এতিয়া আমি গোটেই নিৰ্ভৰ কৰিবলগীয়া হৈছে হায়দৰাবাদৰ পৰা যেতিয়া সেই নমুনাৰ পৰীক্ষাৰ ফলাফল আহিব তেতিয়ালৈকে আমি বাট চাব লাগিব যে এই ছিন্নমুণ্ডটো কাৰ আৰু সেই সময়ত গোটেই ছবিখন স্পষ্ট হৈ পৰিব জয়ন্ত যে এই ছিন্নমুণ্ডটো প্ৰকৃততে কাৰ কাৰণ এই মুহূৰ্তলৈকে গোটেই ঘটনা ৰহস্যৰ আৱৰ্তত আছে গতিকে পৰৱৰ্তী সময়ত আমি নিশ্চয় গোটেই ছবিখন স্পষ্ট হ'ব যেতিয়া ফৰেনচিকৰ গোটেই তথ্য প্ৰকাশ পাব গতিকে আমি কিছু সময় ৰ'ব লাগিব কিছু আক্ষেপ প্ৰকাশ কৰিছে সুনীল গগৈৰ পত্নীয়ে কিছু আক্ষেপ প্ৰকাশ কৰিছে কাৰণ যিদৰে সংযুক্তা পৰাশৰে দাবী কৰিছিল যে সুনীল গগৈ জীয়াই আছে বাৰে বাৰে সেই কথা দাবী কৰা হৈছিল সুনীল গগৈক পলাতক অপৰাধী সজাই যেন তদন্ত প্ৰক্ৰিয়া থাপি থুপি থোৱা হৈছিল তেনেকুৱা ধৰণৰ সমালোচনাও চলিছিল তেনেকুৱা ধৰণৰ চৰ্চাও চলিছিল ৰাইজৰ মাজত যে কিয় সঠিক দিশত তদন্ত আগবঢ়াবলৈ নিবলৈ সক্ষম নহল আৰক্ষীয়ে দাবী কৰাৰ দৰে সুনীল গগৈৰ সন্ধান উলিয়াবলৈ কিয় সক্ষম নহল সেইখিনি দাবী আকৌ এবাৰ পত্নীয়ে উত্থাপন কৰিছে আনকি CIDৰ DSP গৰাকীয়ে সুনীল গগৈৰ পত্নীক সাক্ষাৎ নকৰাটো কিছু আক্ষেপ প্ৰকাশ কৰিছে পত্নীয়ে নিশ্চয় চাওক শনিবাৰে এই ছিন্নমুণ্ড উদ্ধাৰ হ'ল আৰু তাৰপিছত সুনীল পত্নী পুষ্পা গগৈয়ে দুদিনত 2টা মন্তব্য কৰিছে আৰু আটাইতকৈ স্পৰ্শকাতৰ তেওঁৰ মন্তব্যসমূহ আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে তেওঁ পোনপটীয়াকৈ তদন্তৰ কথাটো কৈছে তেওঁ ৰৌ বৰালিৰ কথা কৈছে পুথি খলিহনাৰ কথা কৈছে তাৰপিছত আমি যদি গোটেই ঘটনা যদি আমি 6.5 মাহ পূৰ্বলৈ যদি আমি উভতি চাওঁ তেতিয়াহ'লে জয়ন্ত গোস্বামী নামৰ এগৰাকী জল জীৱন মিছনৰ এগৰাকী গোটেই দায়িত্বত থকা এটা অভিযন্তা এগৰাকী তেওঁ জালত পৰিল তাৰপিছত তেওঁক ধৰাই দিয়া গোটেই মানুহটোৰ আঁৰৰ ছবিখন স্পষ্ট হৈ পৰিল যে সুনীল গগৈয়ে সেইগৰাকী লোকক ঘোষ লোৱা অৱস্থাত ধৰাই পেলোৱাইছিলে এণ্টি কাৰাপশ্যনৰ হাতত তাৰপিছত হঠাৎ সুনীল গগৈৰ এই ধৰণৰ এটা অন্তৰ্ধানৰ নিচিনা এটা পৰিস্থিতি তাৰপিছত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ হ'ল তাকো আমি 17টা দিন বাট চাব লগা হ'ল গোটেই ঘটনাৰ সংঘটিত হোৱাৰ পিছত আমি গোটেই ঘটনাৰ পলি যদি আমি চাওঁ তেতিয়াহ'লে আমি নিৰ্ভৰ কৰিবলগা হৈছে আজি হায়দৰাবাদৰ ওপৰত হায়দৰাবাদৰ ফৰেনচিক লেবৰেটৰীয়ে ৰিপৰ্ট দিব তালৈ আজি আমি বাট চাব লগা হৈছে গতিকে এই ধৰণৰ এটা পৰিস্থিতি হৈছে কেৱল DNA পৰীক্ষাৰ নামত অসম আৰক্ষীয়ে তদন্ত চলাইছে DGP গৰাকীয়ে কেমেৰাৰ সন্মুখত কৈছে যে আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি সুনীল গগৈক বিচাৰাত আমি এক প্ৰকাৰ সক্ষম হৈছোঁ তেওঁক লোকেট কৰিছোঁ এই ধৰণৰ কথা কোৱা হৈছে সুনীল গগৈৰ পত্নীয়ে পিন্ধি থকা বগা সাজযোৰৰ ওপৰত আনকি CIDৰ এগৰাকী মহিলা IGPয়ে তেওঁ DIGয়ে তেওঁ স্পষ্টভাৱে মন্তব্য কৰিছিলে গতিকে এই ধৰণৰ এটা পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ ৰহস্য এতিয়া ভেদ হ'বলৈ বাকী আছে এসপ্তাহৰ ভিতৰত হয়তো নিশ্চিত কৰা হ'ব যে ছিন্নমুণ্ড আচলতে কাৰ সেয়া জাহাংগীৰৰ নে সুনীল গগৈৰ DNA পৰীক্ষা আৰু লাওখোলাৰ যি লাওখোলাৰ যি DNA প্ৰেৰণ কৰা হৈছে হায়দৰাবাদলৈ তাৰ পিছতে সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু ৰহস্য থাকি যাব সুনীল গগৈ ক'ত গ'ল দীপাংকৰ ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত ৰূপহীহাটৰ গৰাজানত 2জন হত্যাকাৰীয়ে হত্যা কৰিছিল 4জন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰ সূত্ৰধৰৰ পৰিয়ালৰ 3জন সদস্যক গুণধৰৰ ভতিজাকে দেখি ঘপিয়াই হত্যা কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল পাতি সদৰি কৰে এই তথ্য ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল চৰকাৰৰ হৈছে মৃত গুণধৰ চৰকাৰৰ ভতিজাক অনুপম সূত্ৰধৰৰ বিৰুদ্ধে পিতৃ মাতৃ আৰু কন্যাক হত্যাৰ অভিযোগ অমল চৰকাৰে দেখিছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য আৰু তাৰ পাছতে ধৃত অমলে অনুপম সূত্ৰধৰক হত্যা কৰাৰ অভিযোগ মৃত অনুপমৰ পৰিয়ালটোৰে জ্যেষ্ঠ কন্যাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক 27 নৱেম্বৰত বিয়াৰ দিন ধাৰ্য কৰা হৈছিল জ্যেষ্ঠ কন্যাৰ বিয়াৰ পূৰ্বে হত্যাৰ বলি হৈছিল পিতৃ মাতৃ আৰু কনিষ্ঠ ভগ্নী 22 নৱেম্বৰত সংঘটিত হৈছিল হত্যাকাণ্ড ঘটনা তদন্তৰ বাবে আৰক্ষীয়ে গঠন কৰিছিল SIT আৰু অৱশেষত 10 দিনৰ অন্তত ভেদ হ'ল সেই 4টাকৈ হত্যাকাণ্ডৰ ৰহস্য ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো
এই ঘটনাস্থলীৰ পৰা 4টা ঘৰ আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে চূড়াধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ বৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল চূড়াধনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল চৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল চৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল চৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকী যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ এই কেছটো খুব চিৰিয়াছলি লৈছিলে আমাৰ ছিনিয়ৰ অফিচাৰ সকলো আহিছিলে আৰু তেওঁলোকো ছুপাৰভাইজ কৰিছে আমি প্ৰত্যেক দিনাই বেলেগ বেলেগ ব্যক্তি সোধপোছ কৰিছোঁ কৰি পেলাই এইখিনি আমি এতিয়ালৈকে তথ্য পাইছোঁ মটিভ আছিলে যে তেওঁ 2022 চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হ'ল ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত FIR কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ FIR দিয়া হৈছে আৰু তাৰপিছত এই বছৰ মে-জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যোনদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱাৰ কথা আছিলে ঘৰত থকাৰ কথা আছিলে কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত বৰাজানৰ তেওঁ প্ৰকাশো কৰিছে আৰু যিজন তেওঁ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰিছিল ধৃত অমল চৰকাৰে হত্যাকাণ্ড প্ৰত্যক্ষ কৰাৰ কথা কৈছিল ধৃত অমলে নৱস্মিতাৰ বিয়াৰ নিমন্ত্ৰণ দি অমলে আহি প্ৰত্যক্ষ কৰিছিল সমগ্ৰ ঘটনা পুৰা হয় আপোনাৰ কি নাম মোৰ নাম অমল চৰকাৰ আপোনাৰ ঘৰ ক'ত ইয়াতে ওচৰতে ফেমিলি আপোনাৰ খুৰা হয় দেখা গৈছে এই ঘৰখনতে মানে বিবাহৰ কাৰণে প্ৰস্তুতি চলি আছে আৰু অহা বুধবাৰ বিয়া বুলি আমি খবৰ পাইছোঁ 5 দিন মান আছে কওকচোন কেনেকৈ হ'ল ঘটনাটো আপুনি যদি নিজে প্ৰত্যক্ষ কৰিছে প্ৰথম আপুনি প্ৰত্যক্ষ কৰিছিলে মই একচুৱেলি আগতে দেখিছোঁ তেতিয়ালৈকে কোনো অহা নাছিলে মই একচুৱেলি ৰাতি আপুনি কেনেকৈ গম পালে মই ৰাতি একচুৱেলি নিমন্ত্ৰণ কৰিব যাওঁ আচ্ছা বিয়াৰ যোনটো নিমন্ত্ৰণ আছে ৰাতি হে কৰোঁ আজি ৰাতি যেতিয়া অলপ লেটকৈ আহিছোঁ 8:20 মান 8:18 তেতিয়া হৈছে ফোন কৰিছোঁ টাইম চাই ক'লোঁ 8:20 মান আইডিয়া তো 8:20 মান আহিছোঁ লিষ্ট ল'বলৈ লৈ যাম ঘৰত যাম তেতিয়া দেখোন পুৰা 4জন পৰি আছে ব্লাড পুৰা এনেকৈ পৰি আছে পাছত মই খুৰাক ফোন কৰিলোঁ মোৰ ভাইটিক ফোন কৰিলোঁ সিহঁতে চব মানুহ লৈ আহিছে তেনেকৈ কিয় চুকা ওচৰ পাইছে নেকি কিবা হাতী আছে তেনেকুৱা পাইছে পৰা আছে কি চুকা ওচৰ আছে কেনেকুৱা দাও গোটা আছে দা এটা আছিলে ন আচ্ছা 3জনী আপোনাৰ পৰিয়ালৰ 3জনী আমাৰ পৰিয়ালৰ কি নাম জয়স্মিতা চৰকাৰ আৰু চৌৰদনী চৰকাৰ গুণধৰ চৰকাৰ যিজনী ছোৱালীৰ বিবাহ ঠিক হৈছিলে সেই ছোৱালীজন ঘৰত নাছিল নেকি নাই সি ঘৰত নাথাকে সি ক'ত থাকে তাই থাকে নগাঁৱত চাকৰি কৰি আছে কিহৰ চাকৰি কৰে টিচাৰ হয় চৰকাৰী চাকৰি নে চাৰ্ভিচ টিচাৰ চৰকাৰী কোন স্কুলত কৰে স্কুলটোৰ নাম গম নাপাওঁ আমি টেটত পাইছিলে টেটৰ শিক্ষয়িত্ৰী কাৰ লগত বিয়া ঠিক হৈছিলে ইয়াতে বিয়া ঠিক হৈছিলে চাইদৰ কুশল চৰকাৰ বুলি কুশল চৰকাৰৰ লগত
মইদাবাৰী চিকিৎসালয়ত ভয়ংকৰ ঘটনা পিতৃৰ সন্মুখতে প্ৰসূতিক উলংগ কৰি দেখুৱালে নাৰ্ছে দাবী কৰা উৎকোচ নোপোৱাত একাংশ নাৰ্ছৰ অমানৱীয় কাণ্ড প্ৰসূতিৰ প্ৰসৱৰ বাবে উৎকোচ দাবী একাংশ নাৰ্ছৰ বিৰুদ্ধে ৩০০০ টকা উৎকোচ দাবী কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ কৰ্তব্যৰত নাৰ্ছৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ ভুক্তভোগী প্ৰসূতিৰ পূৰ্বে আধাৰশিলা বিতৰ্কত সোমাই পৰিছিল চিকিৎসালয়খন সোমবাৰে পুৱা চিকিৎসালয়খনত সংঘটিত হয় এই অমানৱীয় ঘটনা নৰ্মেলতে হোৱা নাই সি অলপ সাৰা শাস্তি দিছে পেচেণ্টৰ মাৰধৰো কৰিছে কেঁচুৱাটো হৈছে হোৱাৰ পিছত কেঁচুৱাটো মানে অসুস্থ সিহঁতে ৰেফাৰ দিছে নগাঁও লৈ যাব লাগে কাৰণ আমি 108 ইয়াত ৰাখি পেলাই 1.5 ঘণ্টা ৰখি আছোঁ ইয়াত সি পইচাৰ কাৰণে দিয়া নাই তাক ৩০০০ টকা দিব লাগে নাচক ৩০০০ টকা দিব লাগে তাৰপিছত এইটো লৈ অলপ তক্ৰবিত হৈছে সিহঁতৰ লগত অখিল গগৈক হকিয়নি ভূপেন বৰাৰ ৰাজহাৰ বেকা কৰি বন্ধুত্ব সম্ভৱ নহয় বুলি মন্তব্য ভূপেন বৰাৰ গালি আৰু মিত্ৰতা একেলগে নচলিব বুলি অখিল গগৈক সাৱধান বাণী ভূপেন বৰাৰ অখিল গগৈক এক প্ৰকাৰ যুদ্ধবিৰতিৰ আহ্বান জনালে ভূপেন বৰাই কংগ্ৰেছৰে পুনৰ মিত্ৰতাৰ বাবে চৰ্ত বান্ধি দিছিল অখিল গগৈ মিত্ৰতাৰ প্ৰসংগ আহিলেই বাৰে বাৰে অখিল গগৈয়ে কঠোৰ সমালোচনা কৰিছিল কংগ্ৰেছক 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026ত গুহাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে 2026ত ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব মই অখিল গগৈ ডাঙৰীয়াক এষাৰেই ক'ম যে এতিয়া যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে যুদ্ধ বিৰতি চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয় যুদ্ধ বিৰতি এফালে কংগ্ৰেছক গালি পাই থাকিব এফালে মিত্ৰতাৰ কথা কৈ থাকিব দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে মইতো কৈ আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল প্ৰতিটো সংগঠন প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ কিন্তু তাৰ মানে এইটো নহয় যে হোৱাই নোহোৱাই আপোনাক যধে মধে সমালোচনা কৰি থাকিব আৰু আপুনি কেৱল সব কথা বাদ দি পেলাই ৰাজহাৰ বেকা কৰি পেলাই বন্ধুত্ব কৰিব এইটোতো সম্ভৱ নহয় সেইকাৰণে মই তেখেতক এষাৰেই ক'ম যদি সঁচা হৈছে বিজেপি বিৰোধী শক্তি হিচাপে আমি যোনে নিজক পৰিচয় দিব বিচাৰোঁ আমি কিছুমান সৰু কথাক বাদ দিবলৈ শিকিব লাগিব কিছুমান বিষয়ক বাদ দি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জাতীয় স্বাৰ্থৰ খাতিৰত সাম্প্ৰদায়িক বিভাজনকামী বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'বলৈ হ'লে আমি কিছু সংযমো হ'ব লাগিব Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ভাৰতৰ বিৰুদ্ধে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল হয় ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশত প্ৰতিবাদ বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰা আক্ৰমণৰ বিৰুদ্ধে সৰব ছাত্ৰ ছাত্ৰী আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত একাংশ লোকে আক্ৰমণ কৰিছিল এদিন পূৰ্বে আৰু তাৰ পাছতে ঢাকাত দেখিবলৈ পোৱা হ'ল প্ৰতিবাদমুখৰ পৰিৱেশ সোমবাৰে নিশা প্ৰায় 10 বজাত উলিওৱা হয় এক প্ৰতিবাদী সমদল য'ত ভাগ লয় ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাৰতীয় আধিপত্য বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 16 বছৰৰ পাছত দিল্লীৰ দাসত্বৰ বিৰুদ্ধে বাংলাদেশ থিয় হৈছে এনে ধৰণৰ শ্লোগান দিয়ে ছাত্ৰ ছাত্ৰীসকলে ইফালে বাংলাদেশত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ পাছতেই ঢাকাস্থিত ভাৰতীয় দূতাবাসৰ নিৰাপত্তা কটকটীয়া কৰি তোলে বাংলাদেশ চৰকাৰে বাংলাদেশের কোন হিন্দুর ব্যাপারে আপনার নাক গলানোর দরকার নাই তারা নিরাপদে আছে তারা বাংলাদেশের গণ অভ্যুত্থানের পক্ষে আছে
তারা নিরাপদে থাকবে। ভারত যদি আওয়ামী লীগ আমলের মতো আমাদেরকে আবারও কলোনি বানাইতে চায়, তাদের প্রতি আমাদের স্পষ্ট জবাব, শরীরে এক বিন্দু রক্ত ফোঁটা থাকা পর্যন্ত আমরা ভারতের আধিপত্য মেনে নেব না, নেব না, নেব না। ভারতের বিপক্ষে কথা বলতে কোনো ক্যাম্পাস লাগে না। ব্যাপারটা হচ্ছে কি জানেন, হাসিনাকে আমরা তাড়াই দিছি না, হাসিনাকে ভারত গিলতেও পারতেছে না, ছাড়তেও পারতেছে না। ভারতের পায়ে তাড়া করতে চান, ভারতের তাড়ালি করতে চান, তাদেরকে আজকে এই সমাবেশ থেকে বলতে চাই, আপনারাও ভারতে ভূমিদারের মতো পালিয়ে যান। আপনাদের জায়গায় এই তরুণদের বাংলাদেশে হবে না। বিগত বছরগুলোতে দেখেছি বাংলাদেশের সরকার ব্যবস্থা ছিল, কিন্তু সেটা বাংলাদেশের জনগণের জন্য না। ভারতকে কিভাবে বাংলাদেশ থেকে সহযোগিতা দেওয়া যায়, কিভাবে ভারতের এজেন্ট হিসেবে কাজ করা যায়, সেই জন্য ছিল। আমরা এই 24-এর গণঅভ্যুত্থানের মাধ্যমে সেই ফ্যাসিবাদী, সেই ভারতের দালালদেরকে বিতাড়িত করেছি। এই সমাবেশ থেকে বলতে চাই, ফ্যাসিবাদীরা, ভারতের দালালেরা বাংলাদেশে ঠাঁই হয় নাই। এখনো যারা দেশের বাইরে থেকে দেশের উপরে দাদাগিরি ফলাতে চান, তাদেরকে সতর্ক করে দিচ্ছি, বাংলাদেশের জনগণ আপনাদের দাদাগিরি মেনে নেবে না। গুৱাহাটীত থকা বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয়তো কটকটীয়া নিৰাপত্তা। বাংলাদেশৰ বিৰুদ্ধে ভাৰতত সংঘটিত হৈ থকা ধাৰাবাহিক প্ৰতিবাদৰ পাছতেই শক্তিশালী নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুৱাহাটীত থকা বাংলাদেশৰ হাই কমিছনাৰ কাৰ্যালয়ত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। সোমবাৰে আগৰতলাত থকা বাংলাদেশৰ উপ উচ্চায়ুক্তৰ কাৰ্যালয়ত একাংশ লোকে প্ৰতিবাদৰ গইনা লৈ আক্ৰমণ সংঘটিত কৰিছিল। পিঁয়াজৰ পাছত এইবাৰ আলুৰ দাম বাঢ়িছে ৰাজ্যত। শীতকালত সাধাৰণতে আলুৰ দাম হ্ৰাস পায় যদিও শেহতীয়াকৈ অসমত বৃদ্ধি পাইছে আলুৰ দাম। পশ্চিমবংগৰ পৰা আলু অসমলৈ অহাত বাধা দিয়াৰ পাছতে অসমত বৃদ্ধি পাইছে আলুৰ দাম। বিগত এসপ্তাহ ধৰি শিৱসাগৰত প্ৰতি কেজি আলুৰ দাম হঠাৎ বৃদ্ধি পাইছে। 40ৰ পৰা 60 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কেজি আলুৰ দাম। শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছো। মোৰ এগৰাকী পাইকাৰী ব্যৱসায়ী আছে, আলু পিঁয়াজৰ তেওঁ ব্যৱসায়। আলুৰ বৰ্তমান কি পৰিস্থিতি, কণ্ডিশ্যনটো কি হৈ আছে? আলু কমতি আহি আছে, পশ্চিম বংগালৰ পৰা আলু আহিবলৈ দিয়া নাই, এইকাৰণে আলু 6 দিন হৈ গ'ল। আৰু ক'ৰ পৰা আহি আছে? অকল ইউপি পৰা আহি আছে। না তাতো দিগদাৰ হোৱা নাই, এইটো 2-3 দিন পশ্চিম বংগাল বৰ্ডাৰত ৰখাইছিলে, তাৰপিছত এইটো এৰি দিলে। কিন্তু পশ্চিম বংগালৰ পৰা যিটো আলু আহে এইটো একেবাৰে আহিবলৈ দিয়া নাই। তাৰ ফলত কি সমস্যা হৈছে? দাম বেছি আছে, তাৰ কাৰণে তাৰপৰা যদি আহি যায় দামটো কমি গ'ল, কিন্তু তাৰপৰা আলু অহা নাই, এইকাৰণে দাম বেছি আছে। আপোনাৰ এই কি কাৰণ কিবা জানিছে নেকি? কাৰণটো আমি নাজানো দাদা, কাৰণ আমি নাজানো, তেওঁ ৰখাই দিছে, গাড়ী আহিবলৈ দিয়া নাই অসমত। কি আহ্বান জনাব চৰকাৰৰ প্ৰতি? আলোচনা হওক, এইটো আলু আহিব লাগে, তেনেহ'লে দাম কমিব, নহ'লে বাঢ়ি থাকিব, নহ'লেতো বৰ্তি থাকিব। হয়, এয়া স্পষ্ট কৰিছে তেওঁলোকে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই ইয়াতে কাম কৰোঁ, ইয়াতে থাকোঁ। কি সমস্যাত পৰিছে? আলু নাহিলে কি সমস্যা? আলু নহ'লে আমাৰো চলা মেলা অসুবিধা হ'ব। ধৰক আমি ইয়াতে কাম চাম কৰি থাকোঁ, যিহেতু তেওঁলোকৰো চলা অসুবিধা হ'ব। যদি আলু বিক্ৰী নহয় আমাৰ ঘৰ চলিবলৈ অসুবিধা হ'ব। হয়, এই আলুৰ বৰ্তমান যথেষ্ট নাটনিয়ে দেখা দিছে। স্বাভাৱিকতে মই পুনৰ কৈছোঁ যে নৱেম্বৰ ডিচেম্বৰ মাহত পাইকাৰী মূল্য আলু প্ৰতি কুইণ্টলত বিগত বৰ্ষসমূহত আছিলে 1400-1500 টকা, কিন্তু এইবাৰ 3000 টকাৰ তললৈ নমা নাই, দাম বাঢ়িয়ে আছে। ইয়াৰ মূলতে কাৰণ হ'ল যে পশ্চিমবংগৰ আলু যথেষ্ট অসমলৈ আহে বিগত বৰ্ষসমূহত, কিন্তু এইবাৰ আলু অসমলৈ অহাত বাধা দিছে চৰকাৰে। যোৱা 6-7 দিন ধৰি অহা নাই, যাৰ বাবে এই সমস্যাৰ উদ্ভৱ হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব অসম চৰকাৰে এই বিষয়টো পশ্চিমবংগ চৰকাৰৰ লগত আলোচনা কৰি মীমাংসা কৰিব নে এনেধৰণেই ৰাখিব। যদিহে এনেধৰণেই থাকে তেনেহ'লে এই বৰ্তমান খৰালি কালতো যথেষ্ট
অসমৰ সৰ্বসাধাৰণ জনতা যে অসুবিধাৰ সন্মুখীন হ'ব এয়া নিশ্চিত। সুতাৰকান্দি ট্ৰেড চেণ্টাৰত নিমাও পৰিৱেশ বাংলাদেশৰে ৰপ্তানি আমদানি সেৱা বন্ধ কৰি দিয়ে শ্ৰীভূমি জিলাৰ ব্যৱসায়ী সন্থাই বাংলাদেশত হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদত এই সিদ্ধান্ত গ্ৰহণ কৰে আমদানি আৰু ৰপ্তানি সংস্থাই। বাংলাদেশলৈ আমদানি ৰপ্তানি বন্ধ নিস্তব্ধ শ্ৰীভূমিৰ সুতাৰকান্দি সীমান্ত হিন্দুৰ ওপৰত নিৰ্যাতন চলি থকালৈকে শ্ৰীভূমি জিলাৰ দুটা ট্ৰেড চেণ্টাৰৰ পৰা বন্ধ হৈ থাকিব বাংলাদেশলৈ আমদানি ৰপ্তানি। আমি আমাৰ বিজনেছটো বৰ্তমানে ইম্পোৰ্ট এবং আৰু এক্সপোৰ্ট দুটা একেলগতে বন্ধ ৰখাৰ সিদ্ধান্তটো লৈছো আমাৰ কোঅৰ্ডিনেশ্যন। দেওবাৰে আমদানি আৰু ৰপ্তানিৰ সৈতে জড়িত 4টা সংগঠনৰ সভাত এই সিদ্ধান্ত লোৱাৰ পাছতে অচল হৈ পৰিছে শ্ৰীভূমিৰ সুতাৰকান্দি সীমান্ত। ভাৰত বাংলাদেশ সীমান্তত থকা দুয়োটা ট্ৰেড চেণ্টাৰতে বন্ধ হৈ পৰিছে লেনদেন। আমদানি ৰপ্তানি বন্ধ কৰি বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক কঠোৰ বাৰ্তা শ্ৰীভূমি জিলাৰ ব্যৱসায়ীৰ। तो ये जब तक ठीक नहीं होगा तब तक हम लोग मतलब बंद ही रखेंगे पोर्ट एक्सपोर्ट इंपोर्ट दोनों ही बंद रखेंगे। সুতাৰকান্দিত ভূমিভাগেৰে আমদানি ৰপ্তানি চলাৰ বিপৰীতে কালিবাৰী ঘাটৰ পৰা নৈৰ পথেৰে দুয়োখন দেশৰ মাজত বহুদিন ধৰি চলি আছে বেপাৰ বাণিজ্য। ভাৰতৰ পৰা কয়লা, চূণশিল, ধান, চাউল, ফল মূল, শুকান মাছ আৰু আদাকে ধৰি বিভিন্ন সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে বাংলাদেশৰ পৰা আহে প্লাষ্টিকৰ আচবাব, খোৱা বস্তু আৰু কপাহ। ये हमारा चारों ऑर्गेनाइजेशन मिल के कल ऑलरेडी हम लोगों ने एक प्रेस मीट दे चुका है। इसमें क्लियरली बोल दिया है कि आज से पूरा एक्सपोर्ट इंपोर्ट दोनों बंद है। ভাল সময়ত প্ৰতিদিনে 4 পৰা 5 কোটি টকাৰ লেনদেন হয় সুতাৰকান্দিৰ এই ট্ৰেড চেণ্টাৰত। অৱশ্যে 5 আগষ্টত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত কয়লা আৰু চূণশিলৰ ৰপ্তানি বন্ধ হোৱাৰ ফলত 1 কোটি টকালৈকে কমিছে ৰপ্তানিৰ পৰিমাণ। সোমবাৰৰ পৰা আমদানি ৰপ্তানি বন্ধ হোৱাৰ ফলত ব্যাপক লোকচান ভৰিব লগা হৈছে ব্যৱসায়ীৰ লগতে পৰিবহণৰ সৈতে জড়িত শ্ৰমিক কৰ্মচাৰীয়ে। ক্ষতি হৈছে ৰাজকোষৰো। তৎসত্ত্বেও স্বধৰ্মৰ মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত নিজৰ সিদ্ধান্তত অটল থকাৰ ঘোষণা আমদানি ৰপ্তানিৰে জড়িত 4টা সংগঠনৰ। উল্লেখযোগ্য যে 25 নৱেম্বৰত হিন্দু সংগঠনৰ নেতা চিন্ময় কৃষ্ণ দাসৰ পাছত চট্টগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইস্কনৰ আন এজন সন্যাসী শ্যাম দাস প্ৰভুক। সমান্তৰালকৈ মৌলবাদী শক্তিয়ে অব্যাহত ৰাখিছে মঠ মন্দিৰৰ ধ্বংসযজ্ঞ। উপৰ্যুপৰি নিৰ্যাতন চলোৱা হৈছে হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত। অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্বত চলি থকা এনে নিৰ্যাতন বন্ধ নোহোৱালৈকে চলো বাংলাদেশ কাৰ্যসূচীৰ সমান্তৰালকৈ চলি থাকিব বাংলাদেশক ভাতে মৰাৰ চেষ্টা। শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশৰ বিৰুদ্ধে কানাডাতো হৈছে প্ৰতিবাদ। কানাডাৰ প্ৰবাসী হিন্দুসকলে সাব্যস্ত কৰে প্ৰতিবাদ। ইস্কনৰ পুৰোহিতৰ বিৰুদ্ধে কৰা আক্ৰমণক নিন্দা, বাংলাদেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ দাবী। এই পৰ্যন্ত ইস্কনৰ 4জন পুৰোহিতক গ্ৰেপ্তাৰ কৰিছে। চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক শীঘ্ৰেই মুক্তিৰ দাবীৰে কানাডাত এয়া প্ৰবাসী ভাৰতীয়ৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায়। Minorities have been beaten, raped, tortured, and killed. Homes have been burnt, temples have been, and churches have been burnt. Peace. 1971 is also at stake because of the influence from radical Islamic fundamentalists who want to convert Bangladesh into Afghanistan and Pakistan. But we গুৱাহাটীত ইছৰোৰ অধ্যক্ষ ডক্টৰ এছ সোমনাথ IIT গুৱাহাটীত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক বিজ্ঞান মহোৎসৱত অংশগ্ৰহণ কৰিছে ইছৰোৰ অধ্যক্ষগৰাকীয়ে। সোমবাৰে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ডক্টৰ SP সোমনাথে। বিশিষ্ট বিজ্ঞানীজনৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে ছাত্ৰ ছাত্ৰীসকলে। ভাৰতবৰ্ষই চন্দ্ৰযান 3ৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কিদৰে কৰিবলৈ সক্ষম হ'ল সেই বিষয়ে সবিশেষ দাঙি ধৰে ছাত্ৰ ছাত্ৰীসকলৰ আগত। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ বিষয়ে বিভিন্ন অনুসন্ধিত
কুৎসুমূলক প্ৰশ্ন কৰে ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তা, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ, এলিয়েন আদিৰ বিষয়ে বৰ্ণনা কৰে বিজ্ঞানীগৰাকীয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্ন গ্ৰহণ কৰি অভিভূত হোৱা বুলি কৈ যায় বিশিষ্ট বিজ্ঞানীজনে। And one of the students here will become an astronaut and he will be going to the moon. Who is that person going to go to the moon? Anyone who is interested? No, only young people, not very old people are not allowed. Only people who are below 15 years. Ready? Okay, I want scientists who are willing to become astronaut and go to the moon very first time. And if that has to happen, we have to work next 20 years. Very hard work is needed. They just landed on the moon with a 4-ton spacecraft. But if you have to really go to the moon, you have to have a 40-ton spacecraft, 10 times bigger is needed. We have needed rockets which are much more powerful. We need to have human space program, going to space and go to work there again and again. हमको आज बढ़िया रॉकेट चाहिए. हमारा पेलोड कैपेसिटी जो है सिर्फ 4 टन है, उसको बढ़ा के हमको 100 टन के अधिक बनाना है. और हमारा चंद्रयान प्रोग्राम है, चंद्रयान 3 का अब पूरा किया और 14 चंद्रयान प्रोग्राम हमको लॉन्च करना है. और वीनस मिशन है, मार्स का लॉन्चिंग प्रोग्राम है. हमारा जो गगनयान प्रोग्राम है ना, उसको बढ़ा के हमको एक खाली अंतरिक्ष स्टेशन बनाना है. Presented by